দক্ষিণ গুৱাহাটী অঞ্চলত যিসকল ভূমিপুত্ৰ বহি আছে সেইসকলক উচ্ছেদৰ কাৰণে জাননী দিছে। এই জাননী আমি তেখেতৰ খবৰ ল'বলৈ আহিলোঁ আৰু ইয়াত একেবাৰে 40-50 বিঘামান মাটি, তাৰ কাষতে অৱশ্যে 50 বিঘামান মাটি ACBৰ আছে। এই মাটিখিনি গোটেইখিনি আদানী আম্বানী গতাবৰ কাৰণে তেওঁলোকৰ মাটিখিনি উচ্ছেদ কৰিব। এই মানুহখিনি গোটেই আমাৰ ভূমিপুত্ৰ, খিলঞ্জীয়া মানুহ ভূমিপুত্ৰ। তেখেতসকলক উচ্ছেদ কৰি কি কাৰণত মাটি আদানী আম্বানী অমিত শ্বাহৰ পুতেকক দিব লাগে আৰু লগতে কিছু পৰিমাণৰ মাটি তেওঁ ঘৈণীয়েকৰ নামত ল'ব লাগে। এনেধৰণৰ আমি পূৰ্ণ বিৰোধিতা কৰিছোঁ। তেওঁ বাৰে বাৰে পলাকবাৰীত ৰাভাসকলক, বড়োসকলক, পৰ্বতজোৰাত ইয়াতে আমাৰ ভাই বন্ধুসকলক, আমাৰ নিজৰ খিলঞ্জীয়াসকলক কিয় কাৰণে উচ্ছেদ কৰি তেওঁ বাৰে বাৰে বাহিৰাগতক মাটি দিব খুজিছে, এইটো আমি আচৰিত কথা। হিমন্ত বিশ্ব শৰ্মা নিজেই কয়, স্বীকাৰ কৰিছে যে মই প্ৰথমতে অসমীয়া, তাৰপিছত মই মুখ্যমন্ত্ৰী। কিন্তু যদি অসমীয়া হয় তেন্তে অসমীয়া ভূমিপুত্ৰক তেওঁ বাৰে বাৰে উচ্ছেদ কৰি কিয় আছে? এই প্ৰশ্নত তেওঁ উত্তৰ দিয়ক। তেওঁৰ হাতত কি উত্তৰ আছে? নে তেওঁৰ চকীখনৰ কিবা অসুবিধা হৈছে? সেইটো কথাও আমাক জনালে ভাল। তেওঁ মুখ্যমন্ত্ৰী আদানী আম্বানীয়ে পাতা নাই, তেওঁক মুখ্যমন্ত্ৰী অসমৰ ৰাইজে পাতিছে। তেওঁ আকৌ অসমৰ ৰাইজৰ ওপৰত যদি ইমান অত্যাচাৰ কৰি থাকে তেতিয়া তেওঁ কেনেকৈ অসমীয়া বুলি তেওঁ প্ৰমাণিত কৰিব? গতিকে আমি ইয়াৰ ঘূৰ বিৰোধিতা কৰিছোঁ। ইয়াতে কোনো ধৰণৰ উচ্ছেদ হ'ব নালাগে। এই খিলঞ্জীয়া মানুহক সংৰক্ষিত কৰিবলৈ তেওঁলোকৰ মাটি যদি কাৰোবাৰ একচনীয়া হৈ যায়, মাটি মেদি পট্টা দিব লাগে, মেদি পট্টা দি তেওঁলোকৰ মাটি পাৰ্মানেণ্ট কৰিব লাগে। আমি তাকে কৰোঁ। গুৱাহাটীত কমচে কম 40,000 মানুহৰ মাটিৰ পট্টা নাই। এইসকলক পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে। আচলতে এই যে এটা কি বসুন্ধৰা 1, 2, 3 ইত্যাদি যে কৰিছিলে, এইৰে তেওঁ এছেছ কৰি ল'লে কাৰ আচলতে মাটিবিলাক একচনীয়া বা যাৰ মেদি পট্টা নাই, তেওঁ এছেছ কৰি ল'লে। এছেছ কৰিলে কোনজন তেওঁ আজি খিলঞ্জীয়া মানুহক মাটি দিছে? কোনো খিলঞ্জীয়া মাটি ৰেজিষ্টাৰ কৰা নাই, অকল ডাঙৰ ডাঙৰ মানুহক কৰিছে। গতিকে তেওঁ আচলতে এইখিনি মাটিখিনি এছেছ কৰিবৰ কাৰণেহে তেওঁ এইটো এই বসুন্ধৰা 1, 2, 3 এইবিলাক কৰিছিলে। এতিয়া এছেছ কৰি ল'লে কাৰ মাটি পট্টা নাই আৰু সেইসকল ব্যক্তিক এতিয়া মাটিখিনি হৰপ কৰি তেওঁ নিজৰ নামলৈ, ল'ৰা ছোৱালীৰ নামলৈ, ঘৈণীয়েকৰ নামলৈ অথবা আদানী আম্বানী তেওঁৰ যি প্ৰভু আছে অমিত শ্বাহৰ ল'ৰালৈ তেওঁ গতাব। গতিকে ইয়াৰ আমি ঘোৰ বিৰোধিতা কৰিছোঁ। আমাৰ মানুহে মাটিত থাকিব পাব লাগে, আমাৰ মানুহক মাটিৰ পট্টা দিয়ক, খিলঞ্জীয়া মানুহক সুৰক্ষা দিয়ক। যদি সঁচাকৈ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া হয় আৰু অসমৰে কাম কৰিব বিচাৰে। তেওঁলোকৰ মনত বিৰাট দুখ। তেওঁলোকক বহুত ছাপ্ৰেছ কৰিছে, বিভিন্ন ব্যক্তিক তেওঁলোকৰ পিছত লগাই দিছে যাতে তেওঁলোকে কাৰো কথা নুশুনে। আৰু তেওঁলোকে কিন্তু নিজৰ ইচ্ছা তেওঁলোকে ব্যক্ত কৰিছে যে আমি যদি ইয়াৰ পৰা গুচাই দিওঁ আমি থাকিম ক'ত আৰু আমি ব্যৱসায় ক'ৰ পৰা চলিম। সৰু সৰু এইবিলাক অৰিজিনেল মানুহ 2, 3, 4 জেনেৰেশ্যনৰ পৰা আছে। তেওঁলোকৰ কিন্তু মাটি এইখিনি এই সৰু সৰু দোকান দি তেওঁ চলি আছে। একেখন মানুহৰ যদিও 4 বিঘা 5 বিঘা মাটি, তেওঁলোকৰ আচলতে তেওঁলোকৰ ভাগত পৰিব 1 বিঘা বা 2.5 বিঘা। গতিকে 1 বিঘা বা আধা বিঘা। গতিকে সেই মাটিখিনিয়ে তেওঁলোকে চলিব লাগিব ভৱিষ্যত প্ৰজন্ম, কাৰণ এইবিলাকৰ সংস্থাপন নাই, সংস্থাপন দিব পৰা নাই হিমন্ত বিশ্ব। গতিকে তেওঁলোকে ইয়াৰ দি চলিব লাগিব। গতিকে তেওঁলোকে ঘোৰ বিৰোধিতা কৰিছে। গতিকে তেওঁলোকে এতিয়া আগুৱাই আহিব পৰা নাই, কিন্তু তেওঁলোকে এতিয়া সুসংগঠিত হৈছে। তেওঁলোকে এতিয়া এইটোৰ অপ'জ কৰিব। পইচা ডেফিনেটলি হ'ব। আৰে তেওঁলোকে পইচা দিব, কিমান দিব? 2 গুণ দিব বুলি কৈছে। এতিয়া দালাল সোমাই 2 গুণ পইচা দি কিনিব গৈছে। 2 গুণ দিব, 3 গুণ দিব বুলি ধৰি ল'লোঁ মই। কিমান পইচা দিব? সেই পইচা দি কি কৰিব তেওঁলোকে? আজি তেওঁলোকে এখন সৰু সুৰা দোকান দি চলি আছে, কিন্তু তাৰপিছত সেই পইচাৰে কেনেকৈ চলিব তেওঁলোকে? গতিকে এইবিলাক চব মিছা কথা। তেওঁলোকে কোনো চিন্তা নকৰে। পইচা দিব পিছত আহিব, মাটি এৰি দিয়া নহ'ব। খিলঞ্জীয়াৰ মাটি খিলঞ্জীয়া হাতত থাকিব, কোনো বাহিৰগত হাতত নাযায়। যিখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈছিলে 2019 চনত যেতিয়া তেওঁলোকৰ 16 চনত যেতিয়া তেওঁলোকৰ বিজেপি চৰকাৰ আহিছিলে, তেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছিলে আৰু তেখেতলোকৰ নিৰ্বাচনী শ্লোগান আছিলে জাতি মাটি ভেটি। আকৌ এবাৰ কৈ দিছোঁ, জাতি মাটি ভেটিৰ কথা কৈ সৰ্বানন্দ সোণোৱালে ভোট ভিক্ষা কৰিছিলে। আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী নাই, তেখেতক আঁতৰাই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল। আৰু যেতিয়াৰ পৰাই হ'ল তেতিয়াৰ পৰাই অসমৰ আধা মাটি হিমন্ত বিশ্ব শৰ্মাৰ সুযোগ্য পত্নীৰ জেপলৈ গুচি গ'ল মাটিবোৰ। আজি আমাৰ অসমৰ মানুহৰ হাতত মাটি নাই, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিয়ালৰ হাতত মাটি আছে, বিঘাই বিঘাই মাটি। তেওঁলোকে কি কৰিব বিচাৰিছে আচলতে অসমখনক? আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ যে চচলৰ যিবিলাক উচ্ছেদ হৈছিলে, যিবিলাক অন্যান্য ঠাইত আমাৰ খিলঞ্জীয়া মানুহৰ উচ্ছেদ হৈছিলে, সেই মানুহবিলাকক তেওঁলোকে পুনৰ সংস্থাপন কৰিলেনে বাৰু? নকৰিলে। আজি কপতি আজি পৰ্বতঝোৰাত কি অৱস্থা? আজি আমাৰ খিলঞ্জীয়া ৰাইজ জাগিছে, ওলাই আহিছে ৰাস্তালৈকে। কিয়? আজি এখন নিৰ্বাচিত চৰকাৰৰ বিৰুদ্ধে ৰাইজে ৰাস্তাত থিয় হৈ প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতি কিয় হ'ল? যদি তেওঁলোক ৰাইজৰ পক্ষত আছে তেনেহ'লে ৰাইজে তেওঁলোকক সমৰ্থন দিব লাগিছিল, কিন্তু আজি ৰাইজ ওলাই আহিব লগা হৈছে। আজি 0.2 যি বসুন্ধৰা আঁচনি তেওঁলোকে কৰিছিলে, তাৰ কাৰণে কি কৰিলে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকে নিজেই এটা ভিতৰুৱাকৈ সমীক্ষা চলালে যে কিমান মাটি তেওঁলোকে ল'ব পাৰে
আচলতে ৰাইজক খিলঞ্জীয়াক তেওঁলোকে ভূমিপট্টা দিয়াৰ অকণমানো যদি সদিচ্ছা থাকিলেহেঁতেন আজিলৈকে ভূমিপট্টা দিলেহেঁতেন। আজি ৰাভাসকলৰ ঠাইত গৈ পেলাই তেওঁলোকে দখল কৰিবলৈ ওলাইছে মাটি। আজি ৰাভা ভাইসকলে জনজাতিসকলে কিয় ৰাস্তালৈ ওলাই আহিছে? হেজাৰ হেজাৰ ৰাভা জনজাতিৰ লোক ৰাস্তালৈ ওলাই আহিছে কিয়? আজি এই চৰকাৰখনৰ বিৰুদ্ধে ওলাই আহিছে। বড়োসকল ওলাই আহিছে কিয়? চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে। হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা নাই। হিমন্ত বিশ্ব শৰ্মাই নিজৰ পৰিয়ালটোক কেৱল কলেবৰ বঢ়াবলৈ বিচাৰিছে, টকা সম্পত্তি তেওঁ গোটাবলৈ বিচাৰিছে। আৰু যিমান টকা সম্পত্তি তেওঁ গোটাব, এই টকাৰে তেখেতৰ চকীখন তেওঁ সুৰক্ষিত কৰিব। অন্য কথা একো নাই। তেওঁৰ চকী সুৰক্ষা, তেওঁ নিৰ্বাচন খেলিব লাগে, নিৰ্বাচনত টকা লগাব লাগে, মন্ত্ৰী বিধায়ক কিনিব লাগে, MP কিনিব লাগে, MLA কিনিব লাগে। সেইকাৰণে তেখেতক টকা লাগে। আৰু তাৰ কাৰণে তেখেতে জাতি মাটি ভেটি বিক্ৰী হ'লেও হওক তেওঁ কেয়াৰ নকৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি এই অঞ্চলৰ যি খিলঞ্জীয়াৰ মাটি, এই খিলঞ্জীয়া এই অঞ্চলৰ গোটেই অকল ভূমিপুত্ৰ। আজি দাস কলিতা বড়ো কছাৰী ৰাভা বুলি কথা নাই, ইয়াত সকলো আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ। তেওঁলোকৰ মাটি কোনোবা বহিৰাগত বনিয়াৰ হাতত গতাই দিব আৰু আমি চাই থাকিম চকু মেলি? এইটো হ'বই নোৱাৰে। ইয়াৰ বিৰুদ্ধেও তীব্ৰ আন্দোলন আমি গঢ়ি তুলিম। আৰু আম আদমি পাৰ্টীয়ে খিলঞ্জীয়াৰ যি উচ্ছেদ, এই উচ্ছেদৰ তীব্ৰভাৱে গৰিহণা দিছোঁ, তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ। তেওঁলোকে আইনসন্মতভাৱে যাওক। গণতান্ত্ৰিক দেশ এখনত অগণতান্ত্ৰিকভাৱে সকলো কাম কৰিলে কিন্তু জনতাই তেওঁলোকক ক্ষমা নকৰিব আৰু কোনো মানুহে তেওঁলোকক ক্ষমা নকৰিব।